টমটমখন বাৰু চলাব পাৰিমনে? মই চলাব পাৰিম যেন লাগিছেনে বাৰু? নমস্কাৰ বৰগোপিকা, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া লৰালৰিকৈ এতিয়া যাবলৈ ওলাইছোঁ মাহঁতৰ ঘৰলৈ। মানে ভাত পানীকেইটা খাই কোনোমতে আজৰি হৈছিলোঁহে, তাৰপিছতে ফোন এটা আহিল নহয় হঠাতে। মই বোলো ৰৈ থকা কথাই নাই আৰু এতিয়া যাবই লাগে। সেয়া খাই বৈ আজৰি হৈ লৰালৰিকৈ ওলাই যাবলৈ লওঁতে ধেৰ কাম থাকে ন, মাইকী মানুহৰ ক'ৰবালৈ যোৱাৰ সময়টো কাম নহয়নে? কাম বন কৰি আজৰি হ'লোঁ। আমাৰ আকৌ সাৰথি চাইকেলখনহে, টুকু মই দুইটা এনেকৈ চাইকেলখনতে গ'লোঁ। আৰু এইডোখৰতে মই নামি দিলোঁ, নোৱাৰিলোঁগৈ আৰু সি চাইকেল লৈ গৈ আছে, মই খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া দাদাহঁতো আহি পালেহি। মানে আজি কথাটো হ'ল কি, দাদাই এখন টমটম আনিছে আৰু সেই টমটমখন আহি পোৱাৰ লগে লগে ফোন আহিলেই নহয়, আকৌ নাহ নেকি বুলি। তাৰপিছত এয়া ঘৰ গৈ পালোঁগৈ। চিধা মানে সি আহি সোমাইছিলহি আৰু আমিও পাইছোঁহি, আৰু এফালে দেউতাহঁতো পাইছেহি। তাৰপিছত এয়া টমটমখন গৈয়ে পদূলিমুখতে দেখি ভালো লাগি গৈছে বাৰু। ভালদৰে সি কৰি গ'লে হ'ল আৰু কাম। আৰু এইখন সি প্ৰথম লৈছে এবাৰ। তাৰপিছতে আকৌ ল'ৰাকেইটাই উঠি চাবলৈ মন কৰিলে নহয়, সেয়া অকণমান সি তেহেঁতক চলায়ো উঠাই আনিলেগৈ। মাহঁতৰ ঘৰৰ পৰা আহিয়ে আকৌ পিছবেলা দোকান খুলিবৰ হ'ল নহয়, দোকান খুলিলোঁ।